ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ লাভ জেহাদৰ ঘটনা। এবাৰ মঙলদৈত লাভ জেহাদৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী হিন্দু যুৱতীক মুছলমান যুৱকে হিন্দুৰ পৰিচয় দি পলুৱাই নিয়াৰ অভিযোগ উত্থাপিত হৈছে। ইয়াকুব ৰহমান নামৰ যুৱকজনৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ আৰু পৰৱৰ্তী সময়ত তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত যুৱতীগৰাকীক আচলতে স্থানীয় লোকসকলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আমি পুনৰবাৰ উল্লেখ কৰিছো, মঙলদৈত পুনৰ লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে। হিন্দুৰ পৰিচয় দি মুছলমান যুৱকে পলুৱাই নিলে এগৰাকী হিন্দু যুৱতীক। মঙলদৈ চহৰৰ নিকটৱৰ্তী গেৰিমাৰী গাঁৱত সংঘটিত হৈছে ঘটনাটো। মঙলদৈৰ বান্দিয়া গাঁৱৰ ইয়াকুব ৰহমানে পলুৱাই নিয়ে হিন্দু যুৱতীগৰাকীক। স্থানীয় গাঁওৰক্ষী বাহিনী আৰু আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীক। তেজপুৰ অভিমুখে গৈ থকা অৱস্থাতে উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীক আৰু এতিয়াও পলাতক হৈ আছে ইয়াকুব ৰহমান নামৰ যুৱকজন আৰু ইয়াকুব ৰহমানক আটক কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে স্থানীয় লোকসকলে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ এবাৰ মঙলদৈত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। হিন্দুৰ পৰিচয় দি এগৰাকী মুছলমান যুৱকে হিন্দু যুৱতীক পলুৱাই নিয়াৰ অভিযোগ উত্থাপন হৈছে। মঙলদৈ চহৰৰ নিকটৱৰ্তী গেৰিমাৰী গাঁৱত সংঘটিত হৈছে ঘটনাটো। মঙলদৈৰ বান্দিয়া গাঁৱৰ ইয়াকুব ৰহমান নামৰ যুৱকজনে হিন্দু যুৱতীগৰাকীক পলুৱাই নিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু পৰৱৰ্তী সময়ত স্থানীয় গাঁওৰক্ষী বাহিনী আৰু আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীক। তেজপুৰ অভিমুখে গৈ থকা অৱস্থাতে উদ্ধাৰ কৰা হৈছে আৰু এতিয়াও পলাতক হৈ আছে ইয়াকুব ৰহমান নামৰ যুৱকজন আৰু ইয়াকুব ৰহমানক আটক কৰি উচিত শাস্তি প্ৰদানৰ দাবী তুলিছে ৰাইজে। তাৰমানে ইয়াতে স্কুটিখন আমি সদায় দেখা পাওঁ। আজি 2 দিন 3 দিন পিছে আমি স্কুটিখন দেখা পাওঁ। তাৰপিছত আমাৰ বিডিপিৰো মানুহ আছে। আমি তাৰপিছত আমি ইয়াতে চাওঁতে আমি ক'লোঁ যে এনেকুৱা এইটো স্কুটি কাৰ হয়। তাৰপিছত আমি স্কুটিটো আমি কৰিলোঁ। কৰাৰ পিছত কালি আমি ৰাতি ডিউটি দিলোঁ। আমি তাৰমানে ডিউটি দিওঁতে আমি ক'লোঁ যে আমি ডিউটিটো দিওঁ, এইটো স্কুটিৰ মালিক ক'ত আছে। ৰাতি আমি 3টা বজাত আমি এইখিনি ডিউটি কৰি আছোঁ। আমি 11টাৰ পৰাই ডিউটি কৰি আছোঁ। ডিউটি কৰাৰ পিছত আমি যেতিয়া মানুহজন আমি 4-5জন ল'ৰা আমি তেওঁক কৰিছোঁ আৰু তাৰপিছত আমি এতিয়াতো স্কুটিৰ মালিকটো নাহে। তাৰপিছত আমি সন্দেহ কৰাৰ পিছত এইটো গলিত আমি সোমালোঁ। এইটো গলি সোমাওঁতে আমাৰ 2টা ল'ৰা আহিলে। তেওঁলোকে তাতে হাতে পাতে ধৰিলে, ল'ৰাটোক ধৰিলে। ল'ৰাটো হ'ল বান্দিয়াৰ, ইক্ৰাম কিবা নাম আছে, মুছলিম ল'ৰা হয়। তাৰপিছত আমি তাৰ পৰা ধৰি আমি স্কুলৰ তাতে লৈ গ'লোঁ। লৈ যোৱাৰ পিছত তেওঁক আমি ধৰক 4টামান বাজে আৰু তাতে আমি ৰুকিখিনি তাতে কৰিলোঁ, সোধাসুধি কৰি আছোঁ। সোধাসুধি কৰাৰ পিছত মাৰধৰো আমি কৰা নাই বাৰু। তাতে ছোৱালীজনক আমি মাতিছোঁ। আমি কৈছোঁ যে কাৰ ঘৰত আহিছে। তেওঁ কৈছে যে অমুকৰ ঘৰত আহিছোঁ। তো মই কৈছোঁ কাৰ ঘৰত, এনেকুৱা ঘৰত আহিছোঁ। মই কৈছোঁ ঠিক আছে, তেওঁকো মাতিব লাগে। তাৰপিছত ছোৱালীজন যাইখিনি তেওঁক বচালে। এইখিনিয়ে আছে আৰু গাড়ীখন আমি ৰাখি দিছোঁ। মোবাইল এখন ৰাখিছোঁ। মোবাইল আমি থানাত দিছোঁ। গাড়ীখন ইয়াতে আছে, এইটো গাড়ী। বৰ্তমান ল'ৰাটো কেনেকৈ কি হ'ল? ল'ৰাটো তাৰমানে পলাই গৈছে। ছোৱালীটো তাৰমানে ছোৱালীটো কৰিলে, যাইখিনি তেওঁক পলাব কৰি দিলে। তেওঁ কৈ আছে যে এইপিনি দি পলা। তাৰপিছত আমি দৌৰাই গৈছোঁ, ধৰিব পৰা নাই। আমি ৰাতিপুৱাৰ পৰা আমি 4টা বজাৰ পৰা আমি বাইক লৈ ঘূৰি আছোঁ, কিন্তু ল'ৰাটোক ধৰিব পৰা নাই। ছোৱালীটো লৈ পলাইছিল? নাই, ছোৱালীটো নহয়, সি অকলে পলাইছে। তাৰপিছত আকৌ যাইখিনি ছোৱালীটোক লগ কৰিছে। তেওঁ লগ কৰিখিনি ছাৰৰ তাতে আমি জনালোঁ এইগিলা কথা। ছাৰে আকৌ থানাত ধৰি লৈ আহিছে ছোৱালীজনক। ল'ৰাটো পলাইছে বোলে বাইকৰ পৰা। এইটো আপোনাৰ এই চৰকাৰ চকৰ অলপ আগত কিবা ঝাৰগাঁও কিবা এনেকুৱা জেগাত কৈছে আৰু। তাৰপিছত তাৰ পৰা ধৰি লৈ আহিছে, আনিখিনি ছাৰে আমাক গোটাই দিছে। ল'ৰা ছোৱালী দুটাকে পাইছে? নাই, ল'ৰাটো পলাইছে। ছোৱালীটোক ছোৱালীটোক ধাক্কা মাৰিখিনি পুলিচৰ গাড়ী দেখা পোৱাৰ পিছতে তেওঁ